নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 3 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত সুৰক্ষিত হৈ আছে বাংলাভাষী হিন্দু সমাজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যোৱা 10 বছৰত অসমত আটাইতকৈ সুৰক্ষিত হৈ আছে বাংলাভাষী হিন্দু সমাজ পৰৱৰ্তী খবৰ মাদাৰী হৈছে অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ ৰক্ষক জমিয়ত উলেমা ই হিন্দৰ মুৰব্বী মৌলানা মেহমুদ মাদানী সন্দৰ্ভত আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে মাদানী অসমত আহিছে হিন্দু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰিবলৈ হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ আন এটা খবৰ উৰিয়াম ঘাটত চলিছে নগাৰ দাদাগিৰি নগাই উৰিয়াম ঘাট দখল কৰাৰ চেষ্টা চলাইছে উৰিয়াম ঘাটৰ আশে-পাশে যিসকল নেপালী বঙালী অসমীয়া মানুহ আছে সেই সকলৰ ওপৰত এতিয়া দাদাগিৰি চলাইছে নগাসকলে মুছলমানক উচ্ছেদ কৰাৰ পাছতেই নগাসকলে খিলঞ্জীয়া লোকসকলক দিছে ভাবুকি নগাসকলে কৈছে মিয়াক যেনেধৰণে তহতে খেদিছ আমিও তহতক সেই ধৰণে খেদিম মুছলমানক উচ্ছেদ কৰাৰ পাছতেই এতিয়া নগাই অত্যাচাৰ চলাইছে উৰিয়াম ঘাটত অসমৰ মাটিত নগাই দাদাগিৰি কৰি খেতিৰ ভাগ বিচৰাৰ চেষ্টা চলাইছে মিয়া অভিযান চলোৱা শৃংখল সিতু বৰুৱা এতিয়া ক'ত আছে নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নাই কিয় এতিয়া দল সংগঠনৰ মিয়া খেদিবলৈ ওলাই অহা দল সংগঠন এতিয়া ক'ত লুকাই আছে পৰৱৰ্তী খবৰ আৰক্ষীৰ জিম্মাৰ পৰাই পলায়ন কৰিছে বিধায়কে পঞ্জাবৰ কুৰুক্ষেত্ৰ সমষ্টিৰ আপৰ বিধায়ক হৰমিত সিং ডিলন পাঠানজৰাৰ পৰা পলায়ন কৰিছে ধৰ্ষণৰ অভিযোগৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়কজনক আন এটা খবৰ এবাৰ উলুটাই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাইছে ৰঙা চকু মেহমুদ মাদানীয়ে কৈছে যিসকলে দেশত ঘৃণা বিয়পাই আছে তেওঁলোকে পাকিস্তানলৈ যাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদানীক বাংলাদেশলৈ পঠিয়াব বুলি মন্তব্য কৰাৰ পাছতেই আজি সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ লগতে যিসকলে দেশত ঘৃণা বিয়পোৱা মন্তব্য কৰি আছে তেওঁলোকক বাংলাদেশৰ পৰিৱৰ্তে পাকিস্তানত থৈ আহিব লাগে বুলি মন্তব্য কৰিছে আজি অসমত উপস্থিত হৈ সংবাদ মাধ্যমত মেহমুদ মাদানীয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই মোক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিছে মই অসমত আকৌ আহিছো যদি সাহস আছে হিমন্ত বিশ্ব শৰ্মাৰ তেনেহলে মোক গ্ৰেপ্তাৰ কৰক ভাবুকি দিয়া নচলিব হিমন্ত বিশ্ব শৰ্মাই যদি মোক বাংলাদেশত থৈ আহে তেনেহলে ঘৃণা বিয়পোৱাৰ অভিযোগত হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাক পাকিস্তানলৈ থৈ আহিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই ডাঙৰ মন্তব্য কৰিছে মেহমুদ মাদানীয়ে পৰৱৰ্তী খবৰ পুনৰ হৰফ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ভাৰতে এতিয়া আমেৰিকাক শুল্ক হ্ৰাসৰ কথা কৈ আছে কিন্তু ইয়া বহুত পলম হৈ গ'ল ভাৰতে আমেৰিকাক বহুত বস্তু বিক্ৰী কৰে আমেৰিকাই ভাৰতক বহুত কম বস্তু বিক্ৰী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই মন্তব্য ডোনাল্ড ট্ৰাম্পে কৈছে চীন ৰাছিয়া ভাৰতৰ সৈতে সম্পৰ্ক নতুনকৈ গঢ় দিবলৈ চেষ্টা চলাইছে কিন্তু ভাৰতৰ বাবে বেয়া দিন হ'বলৈ গৈ আছে পাকিস্তান আমাৰ লগত আছে যদি চীন আৰু ৰাছিয়াৰ সৈতে ভাৰতে বন্ধুত্ব স্থাপন কৰে তেনেহলে আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মন্তব্য কৰিছে ডোনাল্ড ট্ৰাম্পে আন এটা খবৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে অভিনেতা মনোজ ভাজপেয়ীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য
অভিনেতা মনোজ বাজপেয়ীয়ে কৈছে এনেকুৱা নেতা কেতিয়াও নিৰ্বাচন নকৰিব যি নেতাই ধৰ্মৰ নামত সমাজত বিভাজনৰ সৃষ্টি কৰে। অভিনেতা মনোজ বাজপেয়ীয়ে কৈছে যে বহু নেতা আছে যি নেতাই সচৰাচৰ হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰে। গতিকে তেনেকুৱা নেতাক বাছনি নকৰিব, তেনেকুৱা নেতাক ভোট নিদিব বুলি মন্তব্য কৰিছে অভিনেতাই। আন এটা খবৰ, উজনি অসম ত্যাগ কৰি মিয়া শ্ৰমিক এতিয়া কেৰেলালৈ ঢাপলি মেলিছে। আমি ইয়ালৈ চিন্তিত নহয়, কাৰণ আমাৰ দক্ষ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চৰ হেজাৰ হেজাৰ ৰণুৱাই এতিয়া শ্ৰমিকৰ কাম কৰিব। অসমৰ ধন খিলঞ্জীয়াৰ ঘৰতেই এতিয়া থাকিব। বৰ্তমান সময়ত উজনি অসমত চলি থকা মিয়া মুছলমানৰ অভিযানক লৈ সৰব হৈ এই মন্তব্য কৰিছে বাণী কুমাৰ দেৱ শৰ্মাই। একাংশ নেতাক উজনি অসমৰ দল সংগঠনক উদ্দেশ্যি বাণী কুমাৰ দেৱ শৰ্মাই কৈছে মিয়া শ্ৰমিক অসম এৰি কেৰেলালৈ গৈছে, আমি ইয়ালৈ চিন্তিত নহয়, কাৰণ আমাৰ দক্ষ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চৰ হাজাৰ হাজাৰ ৰণুৱাই এতিয়া শ্ৰমিকৰ কাম কৰিব আৰু অসমৰ ধন অসমীয়া খিলঞ্জীয়াৰ ঘৰতেই থাকিব। পৰৱৰ্তী খবৰ, জনসমুদ্ৰত পৰিণত ওদালগুৰি। হাজাৰ হাজাৰ লোকৰ সমাগমেৰে বিজেপিয়ে দাখিল কৰিলে মনোনয়ন। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত 7 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। মনোনয়ন দাখিল কৰিবলৈ আহিছে হাজাৰ হাজাৰ মানুহ। জনসমুদ্ৰত পৰিণত হৈছে ওদালগুৰি। বিটিচি দখল কৰাৰ চেষ্টা চলাইছে বিজেপিয়ে। প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক পৰাস্ত কৰিবলৈ তৎপৰ বিজেপিৰ। আন এটা খবৰ, উচ্ছেদক লৈ পুনৰ সৰব আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। উচ্ছেদ কৰিব পাৰে, কিন্তু গোলাম হৈ জীয়াই নাথাকো। উচ্ছেদৰ সময়ত সংখ্যালঘুৰ হৈ মাত নমতা সংখ্যালঘু নেতা বিধায়কৰ কঠোৰ বাণী শুনাই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ গৰ্জন। উচ্ছেদিতৰ হৈ মাত নমতা সংখ্যালঘু নেতা বিধায়কক আগন্তুক 2026ত প্ৰত্যুত্তৰ দিব আমচুৱে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে সংখ্যালঘু মুছলমানৰ ওপৰত চলিছে পাশবিক অত্যাচাৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি এই অত্যাচাৰ চলাইছে। কিন্তু ইমানবোৰ সংখ্যালঘু বিধায়ক থকাৰ পাছতো নিমাত কিয়? সেইসকল নেতাৰ, সেইসকল বিধায়কৰ, সেইসকল মানুহৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। 2026 চনত জাতিৰ হৈ কাম নকৰা নেতাক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, মেহমুদ মাদানীক লৈ সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে কৈছে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে। ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে মাদানীৰ এই ভ্ৰমণক লৈ অসমৰ জনসাধাৰণক কিয় আন্ধাৰত ৰখা হ'ল। যেতিয়া বদৰুদ্দিন আজমলে বিজেপিক সহায় কৰিবলৈ ব্যৰ্থ হৈছে, তেতিয়া ৰাজ্যৰ বাহিৰৰ পৰা সাম্প্ৰদায়িক ৰাজনীতিৰ এজেণ্ট আমদানি কৰা হৈছে। নিৰাপত্তাৰ ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰি এজেপিৰ মুৰব্বীগৰাকীয়ে প্ৰশ্ন কৰে যে কেনেকৈ মাদানীয়ে শ্ৰী ৰামপুৰ গেটৰ পৰা গোৱালপাৰালৈ গৈ জনসাধাৰণৰ অজ্ঞাতে জনসভা অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ল। তেওঁ দাবী কৰে মাদানীক সম্পূৰ্ণ চৰকাৰী নিৰাপত্তা প্ৰদান কৰা হৈছিল আৰু পিছত গুৱাহাটীত এখন সংবাদ মেল পাতি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে। অসমত তৃতীয় সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা কৰাৰ ষড়যন্ত্ৰ থকাৰ কথা উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে অভিযোগ কৰে যে দেশৰ আন প্ৰান্তত সাম্প্ৰদায়িক সংঘাতৰ সৈতে মাদানী জড়িত হৈ থকাৰ পিছতো অসমৰ চোৰাংচোৱাই তেওঁৰ আগমন অনুভৱ কৰিব নোৱাৰিলে।